নাম মাধৱলৈ মই অসমৰ প্ৰায় জাগা আমাৰ অসমখন ঘূৰিছোৱে মই ছাৰৰ লগত প্ৰভাত শৰ্মা ছাৰৰ লগত আৰু আমাৰ লোকগীতৰ শিল্পী প্ৰণীতা গোস্বামী তেওঁৰ লগতো মই বজাওঁ লোকগীত আৰু প্ৰথম বিভিন্ন বণিজ নৌকা বণিজ গণকামৰূপী লোকগীতৰ কেছেট জুবিন গাৰ্গৰ তেখেতৰ লগতো মই মানে কেছেটত মানে এই লোকগীতৰ সংগত কৰিছিলোঁ দৰকাৰ আৰু প্ৰভাত শৰ্মা ছাৰৰ লগত মই আজি 20 বছৰে থাকি দিল্লী মুম্বাই মাদ্ৰাজ উৰিষ্যা এলাহাবাদ কৰ্ণাটক গোৱা ছাৰৰ লগত ছাৰৰ জৰিয়তে মই এইবিলাক মানে প্ৰগ্ৰেম কৰিছোঁ সাধাৰণ ক্ষুদ্ৰ ব্যৱসায় এখন কৰিছোঁ এই ক্ষুদ্ৰ ব্যৱসায়খন মোটামুটি 1986 পৰা মই আৰম্ভ কৰিছোঁ এতিয়ালৈকে মোটামুটি 2024 জুন মাহত মোৰ দোকানখন মানে এৰিব লগা হ'ল আগতে আছিলোঁ মই গুৱাহাটী গীতা মন্দিৰ গীতানগৰ তাৰপিছত এটা আৰু ধৰক ভূপেনজীৰ ষ্টুডিঅ' আছিল শান্তাজীৰ ভূপেনজীৰ চব অসমৰ বাহিৰৰ যিমান শিল্পীবিলাক উষা উত্তক ভূপেন হাজৰিকা দেৱ তাৰপিছত খগেন মহন্তদেৱ এইবিলাক বহুতো ডাঙৰ ডাঙৰ মানে শিল্পীবিলাকক মই লাগ পাই তেখেতে পদধূলি দিয়াৰ কাৰণে আজিলৈ কিজানি মোৰ দোকানখন এনেকৈ চলি আছে মই কামৰূপী লোকগীতৰ প্ৰথমতে মই কেছেট আৰম্ভ কৰিছিলোঁ প্ৰাণৰ সখী তাৰ 2000 আপোনাৰ প্ৰথমতে আছিল মই দৈৱকী নন্দ 92 তাৰপিছত ওলালোঁ মই 94ত ওলালোঁ প্ৰাণৰ সখী তাৰপিছত ওলালোঁ সখা কৃষ্ণ পাইছোঁ মই ষ্টুডিঅ'ত লাগ পাইছিলোঁ মানে আমাৰ ভূপেনজীৰ শান্তাজীৰৰ ষ্টুডিঅ' আছিল অডিটেড তেখেতক তাতে লাগল পাইছিলোঁ আৰু আমাৰ প্ৰতিমা পাণ্ডে বৰুৱা বাইদেউ তেখেতক মই ভাতো কৈছোঁ যিহেতুকে মোৰ হোটেলখন আছিল মই 12 বছৰ মানে অসমৰ যিমান শিল্পী জ্যেষ্ঠবিলাকক মোৰ দোকানত এবাৰ পদধূলি দিছে সকলোৱে সেয়ে মোৰ আশীৰ্বাদ বুলি ভাবিছোঁ সংগীতজ্ঞ মানুহবিলাকলৈ মই ৰেডিঅ'ত 21 হিচাপে পাছ কৰা আহিছে মই গতৰা আৰু মই গান হিচাপে মই কামৰূপী লোকগীত গাওঁ আৰু বাদ্য মানে চামৰাগুৰিত মই প্ৰভাত শৰ্মা ছাৰৰ লগত প্ৰায় গোটেইখিনিয়ে বজাইছিলোঁ অলপ কম বেছি পৰিমাণে মই ব্যৱহাৰ কৰিছোঁ আমাৰ নলবাৰী এই বৰমা বৰজাৰত মই ঘৰে বৰজাৰ তাত ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিছোঁ হয় বহুত বছৰ বাহিৰত থাকিলোঁ থাকি তথাপি মই গুৱাহাটীৰ মানে এটাতো এৰিব পৰা নাই মোৰ আছে গুৱাহাটীৰ মানুহখিনি মই সংগীতৰ মানুহখিনি মই গুৱাহাটীতে পাইছিলোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ